চাওক বাস্তৱ কথা কি বাস্তৱ হ'ল যে তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তাত বহুতে ক্ষুদ্ৰ খোৱা পানী নাপাব। তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তেতিয়া ঘৰৰ সন্মুখৰ ৰাস্তাখিনি আজি একদম জৰাজীৰ্ণ অৱস্থা দেখা পাব। তেওঁলোকে যেতিয়া ঘৰলৈ উভতি যাব যদি কিছুমান চিনামৰা বাগানৰ হয় এটা গম পাব চিনামৰা বাগানটো লাহে লাহে এখন চৰকাৰ বন্ধ কৰিবলৈ বিচাৰে। যদি তেওঁলোকে মাহমৰা ফালে আহে তাত গম পাব যে বাগানখিনি বন্ধ। তো তেওঁলোকে তাত প্ৰদৰ্শন কৰিলে আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিলে আমি ভাল পাইছোঁ, কিন্তু বাস্তৱত কি সমস্যা তেওঁলোকৰ আইসকলৰ কি সমস্যা সেইখিনি আমি জানো। আৰু বহুতে যে আজি 1 বছৰ মেট্ৰিক পৰীক্ষা যে দিব নোৱাৰিলে, মই মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতাসকলক সুধিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যদি পৰীক্ষা থাকিলেহেঁতেন এই পৰীক্ষা বাদ দি বেলেগ এটা সাংস্কৃতিক অনুষ্ঠানত যাবলৈ আপুনি নিজৰ ল'ৰা ছোৱালীক নিৰ্দেশ দিলেহেঁতেন নে নহয়, সেই প্ৰশ্নৰ উত্তৰটো বিজেপি দলৰ নেতাসকলে দিয়ক। চাওক বাস্তৱ কথা কি বাস্তৱ হ'ল যে তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তাত বহুতে ক্ষুদ্ৰ খোৱা পানী নাপাব। তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তেতিয়া ঘৰৰ সন্মুখৰ ৰাস্তাখিনি আজি একদম জৰাজীৰ্ণ অৱস্থা দেখা পাব। তেওঁলোকে যেতিয়া ঘৰলৈ উভতি যাব যদি কিছুমান চিনামৰা বাগানৰ হয় এটা গম পাব চিনামৰা বাগানটো লাহে লাহে এখন চৰকাৰ বন্ধ কৰিবলৈ বিচাৰে। যদি তেওঁলোকে মাহমৰা ফালে আহে তাত গম পাব যে বাগানখিনি বন্ধ। তো তেওঁলোকে তাত প্ৰদৰ্শন কৰিলে আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিলে আমি ভাল পাইছোঁ, কিন্তু বাস্তৱত কি সমস্যা তেওঁলোকৰ আইসকলৰ কি সমস্যা সেইখিনি আমি জানো। আৰু বহুতে যে আজি 1 বছৰ মেট্ৰিক পৰীক্ষা যে দিব নোৱাৰিলে, মই মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতাসকলক সুধিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যদি পৰীক্ষা থাকিলেহেঁতেন এই পৰীক্ষা বাদ দি বেলেগ এটা সাংস্কৃতিক অনুষ্ঠানত যাবলৈ আপুনি নিজৰ ল'ৰা ছোৱালীক নিৰ্দেশ দিলেহেঁতেন নে নহয়, সেই প্ৰশ্নৰ উত্তৰটো বিজেপি দলৰ নেতাসকলে দিয়ক। চাওক বাস্তৱ কথা কি বাস্তৱ হ'ল যে তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তাত বহুতে ক্ষুদ্ৰ খোৱা পানী নাপাব। তেওঁলোকে যেতিয়া নিজৰ ঘৰলৈ উভতি যাব তেতিয়া ঘৰৰ সন্মুখৰ ৰাস্তাখিনি আজি একদম জৰাজীৰ্ণ অৱস্থা দেখা পাব। তেওঁলোকে যেতিয়া ঘৰলৈ উভতি যাব যদি কিছুমান চিনামৰা বাগানৰ হয় এটা গম পাব চিনামৰা বাগানটো লাহে লাহে এখন চৰকাৰ বন্ধ কৰিবলৈ বিচাৰে। যদি তেওঁলোকে মাহমৰা ফালে আহে তাত গম পাব যে বাগানখিনি বন্ধ। তো তেওঁলোকে তাত প্ৰদৰ্শন কৰিলে আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিলে আমি ভাল পাইছোঁ, কিন্তু বাস্তৱত কি সমস্যা তেওঁলোকৰ আইসকলৰ কি সমস্যা সেইখিনি আমি জানো। আৰু বহুতে যে আজি 1 বছৰ মেট্ৰিক পৰীক্ষা যে দিব নোৱাৰিলে, মই মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ নেতাসকলক সুধিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যদি পৰীক্ষা থাকিলেহেঁতেন এই পৰীক্ষা বাদ দি বেলেগ এটা সাংস্কৃতিক অনুষ্ঠানত যাবলৈ আপুনি নিজৰ ল'ৰা ছোৱালীক নিৰ্দেশ দিলেহেঁতেন নে নহয়, সেই প্ৰশ্নৰ উত্তৰটো বিজেপি দলৰ নেতাসকলে দিয়ক।